সব প্ৰকাৰৰে গছ আছে। এতিয়া মানি প্লাণ্ট, এইটো গছে টকা দিয়ে বোলে। মানুহে কোৱা কথা আৰু এইটো গছ থাকিলে টকা হয়। এইটো শুনা পোৱা মানে অক্সিজেনৰ কাৰণে ভাল বোলে এইটো গছ। কেকটাছ, এইটো কেকটাছৰ আৱিৰ্ভাৱ। কেকটাছ কেনেকৈ হয় গাছ এইটো ভিনলে ভি। এইখন নাৰ্চাৰী হ'ল বেলতলা চাৰিআলিৰ পৰা অলপ আহিয়ে এইখন নাৰ্চাৰী পায়। মনিকা নাৰ্চাৰী বুলি এইখন। দুখন একেলগে নাৰ্চাৰী আছে, এখন ডাঙৰ এখন সৰু। বিভিন্ন ধৰণৰ প্ৰজাতিৰ ফুল, তাৰপিছত ফলৰ গছ, ফুলৰ গছ, তাৰপিছত বিভিন্ন ধৰণৰ আৰু আপোনাক মই নাম সেইবিলাক মই নাম নাজানো বাৰু। মই কিমান পাৰোঁ সম্ভৱ আপোনালোকক দেখুৱাই আছোঁ, চাই লওক। এইবিলাক যে দেখিছে এইবিলাক কেকটাছ, কিবা তিয়ঁহৰ দৰে দেখোন। এইটো আৰম্ভণিতে এনেকৈ হয়। চব কেকটাছে কেকটাছ। তাৰপিছত বিভিন্ন ধৰণৰ ফুল আছে, ফলৰ গছ আছে, তাৰপিছত আপোনালোকৰ খাদ্য এনেকুৱা জলকীয়া, কবি চবিৰো গছ আছে, বিভিন্ন ধৰণৰ গছ আছে। হেৰি আৰু পোৱালি এইখন আকৌ এখন বেলেগ। মনিকা নাৰ্চাৰীৰ কাষতে এইখন আছে, এইখন আকৌ বেলেগ। ইয়াত আকৌ কেৱল ফুল পোৱা যায়। এইখন অলপ ডাঙৰ দেখ, সেইখনতকৈ আকৌ অলপ ডাঙৰ হয় এইখন। যেতিয়া যান জঁটৰ পৰা অলপ দূৰত হয় এনেকুৱা নাৰ্চাৰীবিলাক পায় ন, কিবা এটা ভাল লাগে। এতিয়া ফ্ৰেছ হাৱা, কেৱল ফুল, ওপৰৰ পৰা যিটো পোহৰ পৰে, ৰ'দৰ ৰশ্মিটো যিটো পৰে, তাৰ ফলত কি ধুনীয়া এটা পোহৰ উজ্জ্বল হৈ থাকে। চাওকচোন আপোনালোকে কি ধুনীয়া এটা উজ্জ্বল, কিবা এটা মনটো কিবা বেলেগ এটা ভাল লাগি যায়। কিবা এটা বেলেগ ভাল লাগে আৰু সেইটো প্ৰকাশ কৰিব নোৱাৰে, সেইটো ভাল। ভাল লাগছে। আমি ফুল ল'ব নে গাছ ল'ব? যি ফুল লাগে তাকে আছে, বিভিন্ন ধৰণৰ প্ৰজাতিৰ ফুল। কেনে ভাল লাগে হে।